নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিউনিয়ন চেনেললৈ। আজি আপোনালোকৰ বাবে এটা ভাল খবৰ ওলাইছে যে ৰেলৱে বিভাগৰ পৰা কিন্তু আপোনালোকে নতুনকৈ চাকৰি পদ মুকলি কৰিছে। তো ইয়াতে আপোনালোকৰ প্ৰায় 1039টাতকৈ অধিক পদ মুকলি কৰিছে। এইটো কিন্তু 2025ৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকক শিক্ষাগত অৰ্হতা লাগিব 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট পাছ কৰিলে কিন্তু লাভ কৰিব চাকৰিসমূহ। ইয়াৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে কোনো ধৰণৰ এক্সাম দিব নালাগে। তো ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ বেচিছত আপোনালোকে কিন্তু চাকৰিসমূহ লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে চাকৰি কৰিবৰ কাৰণে আপোনালোকৰ বয়স কিমান লাগিব, চেলাৰী কিমান লাভ কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ মাজত আপোনালোকে গম পাই যাব। তো ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেল নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব। তো বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখা পাইছে ৰেলৱে নিউ ৰিক্ৰুটমেণ্ট 2025 অৰ্গেনাইজেশ্যন নেমটো আপোনালোকে দেখা পাইছে ইণ্ডিয়ান ৰেলৱে RRBৰ ফালৰ পৰা কিন্তু এই পদসমূহ মুকলি কৰা হৈছে। তো পোষ্ট নেম আপোনালোকে দেখা পাইছে মিনিষ্ট্ৰিয়েল এণ্ড আইচলেট কেটেগৰী। তো দুটা কেটেগৰী কিন্তু এই পদসমূহ মুকলি কৰা হৈছে। তো আপোনালোকে টোটেল ভেকেঞ্চি পাব 1036টা। ইয়াতে আপোনালোকে দেখা পাইছে কিন্তু ইয়াতে আপোনালোকে আবেদন কৰিবলৈ কাৰণে আপুনি অনলাইন যোগে আবেদন কৰিব লাগিব। হকেন এপ্লাই আপোনালোকে দেখা পাইছে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে চাকৰি কৰিলে আপোনালোকৰ যি চেলাৰী হ'ব, চেলাৰীটো আপোনালোকে দেখা পাইছে 21,700 টকাৰ পৰা কিন্তু আপোনালোকে 81,000 টকালৈকে কিন্তু আপোনালোকে চেলাৰীটো লাভ কৰিব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে CBT টেষ্ট, PET টেষ্ট, মেডিকেল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন এইকেইটাৰ ওপৰত ডিপেণ্ড কৰি কিন্তু আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কৰা হ'ব। ইয়াতে কোনো ধৰণৰ এক্সাম পাতা নহয়, পৰীক্ষা দিব নালাগে। চ' আপোনালোকে এজ লিমিটটো যদি ইয়াতে চাই, এজ লিমিটটো আপুনি ইয়াত দেখা পাইছে 18 বছৰ মিনিমাম হ'ব লাগিব, মেক্সিমাম আপোনাৰ 30 বছৰ হ'ব লাগিব। ইয়াতকৈ বেছি হ'লে কিন্তু আপোনালোকে ইয়াতে চাকৰিসমূহ লাভ নকৰে। তো এডুকেশ্যন কোৱালিফিকেশ্যন যদি আমি ইয়াত চাওঁ, দেখা পাইছে কেণ্ডিডেট শুড হেভ পাছ 10, 12 এণ্ড গ্ৰেজুৱেট পাছ কৰিলে কিন্তু আপুনি ইয়াতে আবেদনসমূহ কৰিব পাৰিব। যিহেতু এইখিনি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আছে, সিহঁতে কিন্তু ইয়াতে আবেদনসমূহ কৰিব পাৰে। তো লগতে কিন্তু আপোনালোকে যিটো ইম্পৰ্টেণ্ট ডেট দেখা পাইছে ষ্টাৰ্টিং ডেট আপোনালোক কিন্তু যিটো জানুৱাৰী হয় 2025 7 জানুৱাৰীৰ পৰা কিন্তু আপোনালোকৰ আবেদনসমূহ আৰম্ভ হ'ব আৰু লাষ্ট যিটো হয় আপোনালোকৰ 6 ফেব্ৰুৱাৰীলৈকে কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। আপোনালোকে প্ৰায় এমাহ এটা সময় পাব। তো এইখিনি মাজত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো আপোনালোকৰ যেতিয়া আবেদনসমূহ ষ্টাৰ্ট হ'ব, মই ইয়াৰ ওপৰত ভিডিঅ' বনাই আপোনালোক বুজাই দিম। তো আপোনালোকে সেইবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া যদি আপুনি ইম্পৰ্টেণ্ট লিংকসমূহ চাই ইয়াতে এপ্লাই অনলাইন, তো ক্লিক হিয়াৰ এটা অপশ্যন পাব আপোনালোকে আৰু নটিফিকেশ্যন দুটা অপশ্যন আপুনি ইয়াতে চাব পাৰিব। তো ইয়াতে কিন্তু আপোনালোকৰ এপ্লাই যিটো লিংক হয় ইয়াতে কিন্তু এক্টিভেট হৈ যাব 7 জানুৱাৰীৰ পিছত। তো আপোনালোকে ইয়াৰ পৰা আবেদনসমূহ কৰিব পাৰিব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে ইম্পৰ্টেণ্ট যিবোৰ লিংকসমূহ মোৰ ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে। চ' ফ্ৰেণ্ডসকল, আপোনালোক যদি ভিডিঅ'টো বুজাত কিবা অসুবিধা হয় কমেণ্টত জনাব আৰু যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগতে মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে সেই আপডেটসমূহৰ বিষয়ে গম পায়। ধন্যবাদ।